চমৰীয়াৰ নেলডোবাত পানীত পৰি মৃত্যু হোৱা মহিলাৰ পৰিয়ালত সমাজসেৱক মেহবুব আলী। কামৰূপ জিলাৰ চমৰীয়া সমষ্টিৰ অন্তৰ্গত নেলডোবাত যোৱা কিছুদিন পূৰ্বে এগৰাকী গৰ্ভৱতী মহিলা কলগছৰ ভুৰিৰে কলহী নদীৰ ফুটি পাৰ হ'বলৈ লওঁতেই সন্ধানহীন হৈ পিছত শোকাবহ মৃত্যু কাকলি লোৱা দুৰ্ভগীয়া পৰিয়ালটিত আজি সমাজসেৱক মেহবুব আলী উপস্থিত হয়। উল্লেখ্য যে সন্ধানহীন মহিলাগৰাকীক নেলডোবা গাঁৱৰ নুৰুল ইছলামৰ পত্নী ৰাছিদা বেগম বয়স 27 বছৰ বুলি জানিব পৰা যায়। মহিলাগৰাকী পানীত পৰি সন্ধানহীন হোৱাৰে পৰা স্থানীয় লোক, চমৰীয়া আৰক্ষী আৰু বকো SDRF বাহিনীৰ লোকে উদ্ধাৰ অভিযান চলাইছিল যদিও অৱশেষত 3 দিনৰ অন্তত সন্ধানহীন হোৱা স্থানৰ পৰাই কিছু নিলগত মহিলাগৰাকীৰ মৃতদেহ পানীত উপঙি থকা অৱস্থাত স্থানীয় লোকে উদ্ধাৰ কৰি আৰক্ষীক অৱগত কৰিছিল। আৰক্ষীৰ সহযোগত মৰণোত্তৰ পৰীক্ষা সমাপ্ত কৰি কবৰস্থ কৰিছিল। উক্ত পৰিয়ালত আজি সমাজসেৱক মেহবুব আলী উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। লগতে মৃত মহিলাগৰাকীৰ 7 বছৰীয়া চতুৰ্থ শ্ৰেণীত অধ্যয়ন কৰা ছোৱালীজনীৰ উচ্চ মাধ্যমিক পৰ্যায়লৈকে লিখা পঢ়াৰ যাৱতীয় দায়িত্ব গ্ৰহণ কৰে। নীলডোবা অঞ্চলৰ এই দুৰ্ভগীয়া পৰিয়ালটোৰ মাজত আজি মই উপস্থিত হৈ মই সঁচাকৈ খুবেই দুখ অনুভৱ কৰিছোঁ। আৰু যিজনী মহিলাই আমাক এৰি ইয়াৰ পৰা চিৰদিনলৈ গুচি গ'ল, তেওঁৰ ভৱিষ্যতে যাতে আল্লাহ তাআলাই তেওঁক জান্নাত নচিব কৰে তাৰ কাৰণে মই আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। আৰু তেওঁ এৰি থৈ যোৱা যি ছোৱালীজনী আছে, সৰু ছোৱালী 7 বছৰীয়া, আৰু ল'ৰা এজন আছে 2 বছৰীয়া, তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত মই সম্পূৰ্ণ আশ্বাস দিছোঁ তেওঁলোকক। আৰু ভৱিষ্যতে যাতে তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত মই যথেষ্টখিনি মই সহায় কৰিম, যিমানখিনি পাৰোঁ মই সহায় কৰি যাম। আৰু ভৱিষ্যতে এই দুৰ্ভগীয়া পৰিয়ালটোক মই সহায় সহযোগ কৰি যাম বুলি মই থিৰাং কৰিছোঁ। এইটোৱে আহ্বান জনাম, এই দক্ষিণ কামৰূপৰ অন্তৰ্গত এই চমৰীয়া সমষ্টিৰ একেবাৰে এইটো পিছপৰা অঞ্চল আৰু নৈপৰীয়া অঞ্চল। ইয়াতে বাৰিষা সময়ত যথেষ্টখিনি পানীৰ প্ৰভাৱ পৰে। গতিকে মই চৰকাৰলৈ এইটোৱে আহ্বান জনাম, চৰকাৰে বিভিন্ন সময়ত সজাগতা শিবিৰ পাতি মানুহখিনি বানপানীৰ পৰা সৰু ল'ৰা ছোৱালীক কেনেকৈ দূৰত ৰাখিব পাৰি, মানে সেইটো তেনেকুৱা এটা পদক্ষেপ ল'ব লাগে। আৰু SDRFৰ এটা অফিচ বা ষ্টেচন এটা ইয়াতে সংস্থাপন কৰিবলৈ মই চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। মই ঘৰৰ পৰিৱৰ্তন দি সঁচাকৈ মই খুব দুখ অনুভৱ কৰিছোঁ। যিজনী আমাৰ মাজৰ পৰা তেওঁ চিৰদিনলৈকে গুচি গ'ল, তেওঁ সৰু সৰু ল'ৰা ছোৱালী দুজনীক লগ পাই মই সঁচাকৈ মনটো খুবেই দুখিত দুখ অনুভৱ কৰিছোঁ। মই বিশেষ একো নকওঁ, মই এই অঞ্চলৰ সমূহ ৰাইজক এটাই অনুৰোধ জনাম, তেওঁলোকে নিজে অলপ সদায় সতৰ্ক থাকিব লাগে সৰু ল'ৰা ছোৱালীখিনিক লৈ, যিহেতু নৈপৰীয়া ৰাইজ। আৰু মই আমাৰ মহিলাখিনিকৰ মানে অনুৰোধ জনাম, আমাৰ বয়সস্থ মানুহখিনিকো অনুৰোধ জনাম যাতে সৰু ল'ৰা ছোৱালীখিনি যাতে পানীৰ ওচৰলৈ যাব নিদিয়ে। আৰু যিজনী মহিলা আমাৰ মাজৰ পৰা চিৰদিনলৈ গুচি গ'ল, মই আল্লাহৰ ওচৰত দোৱা কৰিছোঁ যাতে তেওঁ জান্নাতবাসী হওক, আৰু ভৱিষ্যতে যাতে আমাৰ এই অঞ্চললৈ এনেকুৱা দুৰ্যোগ নাহে, এইখিনি মই কামনা কৰিছোঁ। অঞ্চলৰ পৰা আবুল হাছামৰ ৰিপৰ্ট, আসাম লোকেল নিউজ।